নমস্কাৰ। অষ্টম দৰমহা আৰু পেঞ্চনাৰলৈ ডাঙৰ খবৰ আহিছে। অষ্টম দৰমহা আৰু পেঞ্চনাৰৰ বৃদ্ধি পাব দৰমহা। যেই নহওক কিয় কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিক লৈ আহিছে ডাঙৰ এটি আপডেট। আৰু কিমানলৈ বৃদ্ধি পাব দৰমহা আৰু সম্পূৰ্ণ হিচাপ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আৰু লগতে বৃদ্ধি পাব ফিটমেণ্ট ফেক্টৰ। যেই নহওক কিয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ যি ডাঙৰ খবৰ আহিল আৰু সম্পূৰ্ণ হিচাপখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। লগতে মই এটা কথা ভিডিঅ'টোৰ প্ৰথমত কৈছোঁ, যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ আপোনালোকে পাই থাকিব। আৰু এতিয়া মই দেখুৱাই আছোঁ আজিৰ যিটো ডাঙৰ খবৰ আহিছে, খবৰটোত কি কথা উল্লেখ কৰিছে। ইয়াতে লিখা আছে যে 8 পে কমিশ্যন অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে কিমানলৈ বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন। ষষ্ঠ আৰু সপ্তম দৰমহা আয়োগৰ তুলনাত এই পৰিমাণৰ হিচাপ জানি লওক আজিয়েই। অষ্টম দৰমহা আয়োগে চৰকাৰী কৰ্মচাৰীৰ মাজত অধিক দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ আশাৰ সঞ্চাৰ কৰিছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত চলি থকা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। বছৰ বছৰ ধৰি বৃদ্ধি পোৱা জীৱন যাপনৰ খৰচৰ পাছতে বহুতে মোটা অংকৰ দৰমহা আৰু পেঞ্চন পুনৰীক্ষণৰ আশা কৰিছে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত মৌলিক দৰমহা, পেঞ্চন আৰু বকেয়া বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। চৰকাৰী সবিশেষ এতিয়াও অপেক্ষা কৰি থকাৰ সময়তে সম্ভাৱ্য দৰমহা বৃদ্ধি সন্দৰ্ভত হোৱা আলোচনাই ইতিমধ্যে সমগ্ৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। যিকোনো পে কমিশ্যনৰ এটা মূল উপাদান হ'ল ফিটমেণ্ট ফেক্টৰ। এই সংখ্যাই নিৰ্ধাৰণ কৰে যে মৌলিক দৰমহা বা পেঞ্চন কিমান বৃদ্ধি পাব। বৰ্তমানৰ মৌলিক দৰমহাক ফিটমেণ্ট ফেক্টৰৰ সৈতে যোগ কৰি সংশোধিত দৰমহা পোৱা যায়। ফিটমেণ্ট ফেক্টৰ বেছি হোৱাৰ অৰ্থ হ'ল দৰমহাৰ পৰিমাণ বৃদ্ধি পোৱা। যেতিয়াই নতুন পে কমিশ্যন কাৰ্যকৰী হয় তেতিয়াই কৰ্মৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ষষ্ঠ দৰমহা আয়োগৰ সময়ত ফিটমেণ্ট ফেক্টৰ 1.92 নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ফলত সকলো স্তৰতে দৰমহা লক্ষণীয়ভাৱে বৃদ্ধি পালে। পঞ্চম দৰমহা আয়োগৰ অধীনত ন্যূনতম মৌলিক দৰমহা ৩,২০০ টকাৰ পৰা ৭,৪৪০ টকালৈ বৃদ্ধি। সৰ্বোচ্চ মৌলিক দৰমহা ৩০,০০০ পৰা ৯০,০০০ টকালৈ বৃদ্ধি পাই জ্যেষ্ঠ বিষয়াসকলক যথেষ্ট আৰ্থিক সকাহ প্ৰদান কৰে। সপ্তম দৰমহা আয়োগে 2.57 ফিটমেণ্ট ফেক্টৰৰ সৈতে বহুত বেছি বৃদ্ধি আনিলে। ইয়াৰ অৰ্থ হ'ল মৌলিক দৰমহা আৰু পেঞ্চন 2.57ৰে গুণ কৰা হ'ল। ন্যূনতম মৌলিক দৰমহা ৭,৪৪০ টকাৰ পৰা ১৮,০০০ টকালৈ বৃদ্ধি। সৰ্বোচ্চ মৌলিক দৰমহাও বৃদ্ধি পোৱা দেখা গৈছে। ৯০,০০০ৰ পৰা 2,৫০,০০০ টকালৈ বৃদ্ধি পাই বিভাগসমূহৰ কৰ্মচাৰীসকল উপকৃত হৈছে। এতিয়া অষ্টম দৰমহা আয়োগৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে বিশেষজ্ঞসকলৰ মতে ফিটমেণ্ট ফেক্টৰ 1.8ৰ পৰা 2.86ৰ ভিতৰত হ্ৰাস পাব পাৰে। এই পৰিসংখ্যা এতিয়াও আনুমানিক আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। যদিহে চৰকাৰে এই পৰিসৰৰ ভিতৰত অধিক সংখ্যা বাছি লয় তেন্তে কৰ্মচাৰীসকলে মৌলিক দৰমহাৰ প্ৰবল বৃদ্ধিৰ আশা কৰিব পাৰে। চূড়ান্ত সিদ্ধান্তই ভৱিষ্যতৰ দৰমহা আৰু পেঞ্চনত যথেষ্ট প্ৰভাৱ পেলাব। অষ্টম দৰমহা আয়োগ যদি প্ৰয়োগ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব। প্ৰকৃত পৰিসংখ্যা, চৰকাৰী অনুমোদন, অৰ্থনৈতিক অৱস্থা আৰু বিশদ পৰ্যালোচনাৰ পিছত দৰমহা আয়োগে দিয়া পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমান মৌলিক দৰমহা ১৮,০০০ টকা হয় তেন্তে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰি সংশোধিত দৰমহা গণনা কৰা হ'ব। বৰ্তমানৰ মৌলিক দৰমহাৰ 2.15 গুণ কৰিলে নতুন ধন পোৱা যায়। এই সহজ গণনাই কৰ্মচাৰীসকলক নতুন দৰমহাৰ গাঁথনি ঘোষণা কৰাৰ পাছত তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি পাব পাৰে সেইটো অনুমান কৰাত সহায় কৰে। এই পদ্ধতি ব্যৱহাৰ কৰিলে ১৮,০০০ টকাক 2.15ৰে গুণ কৰিলে 38,700 টকাৰ সংশোধিত মৌলিক দৰমহা পোৱা যায়। অৰ্থাৎ এনে ফিটমেণ্ট ফেক্টৰ অনুমোদন হ'লে কৰ্মচাৰীজনৰ মৌলিক দৰমহা দুগুণতকৈ অধিক হ'ব পাৰে। এই উদাহৰণটোৱে প্ৰতিফলন কৰিছে যে কিয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত প্ৰতিটো আপডেট সূক্ষ্মভাৱে অনুসৰণ কৰি আছে। পেঞ্চনাৰসকলেও নতুন পে পেনেলৰ প্ৰতি অতি আগ্ৰহী, কিয়নো পেঞ্চনৰ পৰিমাণ মৌলিক দৰমহা পুনৰীক্ষণৰ সৈতে
প্ৰত্যক্ষভাৱে জড়িত। ফিটমেণ্ট ফেক্টৰ অধিক হ'লে মাহিলী পেঞ্চন আৰু বকেয়া অধিক হ'ব। বিশেষকৈ অৱসৰপ্ৰাপ্তসকলৰ বাবে এইটো গুৰুত্বপূৰ্ণ, যিসকলে দৈনন্দিন খৰচ আৰু স্বাস্থ্যসেৱাৰ খৰচ পৰিচালনাৰ বাবে মূলতঃ পেঞ্চনৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰে। আশা বেছি হ'লেও এটা কথা মনত ৰখাটো জৰুৰী যে চূড়ান্ত পৰিসংখ্যা আনুষ্ঠানিক অধিসূচনাৰ পাছতহে ঘোষণা কৰা হ'ব। তেতিয়ালৈকে প্ৰক্ষেপণ অনুমান হৈয়ে থাকক। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে স্পষ্ট নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিব লাগিব। অনুমোদন লাভ কৰাৰ পিছত অষ্টম দৰমহা আয়োগে দৰমহা, পেঞ্চন আৰু সামগ্ৰিক আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। যিয়েই নহওক কিয়, চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু অষ্টম দৰমহা আয়োগৰ সকলো ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আৰু অষ্টম দৰমহা আয়োগ লগতে পেঞ্চনাৰসকলৰ শেহতীয়া যিবিলাক আপডেট আহি থাকে আপোনালোকে এইখন চেনেলতে পাই থাকিব। আৰু আপোনালোকৰ কমেণ্টছৰ ওপৰত ভিত্তি কৰি কিনে শেহতীয়া আপডেটবিলাক এইখন চেনেলত দিয়া হয়। যিয়েই নহওক কিয়, মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ SLA এডুকেশ্যন। থেংক ইউ ৱাটছিং দি ভিডিঅ'।